এই মিয়াক অসমৰ পৰা খেদিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন? তেওঁ অসমৰ মুৰব্বী নহয়, অসমৰ মালিক নহয়। তেওঁৰ বাপেকৰ সম্পত্তি অসম নহয় যে এইটো পৈতৃক সম্পত্তি তেওঁ পাইছে, ইয়াৰ পৰা যি জনগোষ্ঠীক তেওঁ বিচাৰে ইয়াৰ পৰা নিৰ্যাতন কৰি তেওঁ খেদি দিব। এইটো হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পিতৃৰ পৰা পোৱা পৈতৃক সম্পত্তি নহয়। ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে এজন ভাৰতীয় নাগৰিক হিচাপে এজন গৰীব মুছলমান ঠেলাৱালা, ৰিক্সাৱালা, চব্জিৱালা, ৰাজমিস্ত্ৰী, যোগালীৰ সমান অধিকাৰ আছে ভাৰতীয় নাগৰিক হিচাপে। গতিকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে, কিন্তু অসমৰ মাটিৰ তেওঁ মালিক নহয়। আৰু মুছলমানৰ যিটো নিৰ্যাতন আৰম্ভ হৈছে, এই নিৰ্যাতনৰ ১ নম্বৰ হুকুমৰ আসামী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ অহা নিৰ্বাচনৰ পূৰ্বে অসমখনক ৰক্তাক্ত কৰিবলৈ যিটো পৰিকল্পনা কৰিছে আৰু অসমৰ নাগৰিকক তেওঁ উচতাই দি পেলাই এটা জনগোষ্ঠীক অন্য জনগোষ্ঠীৰ বিৰুদ্ধে অসমত এটা সংঘাত সৃষ্টি কৰিব বিচাৰিছে। আজি অসমত আমি শান্তি বিচাৰো আৰু অসমখনক আজি শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ হ'লে প্ৰথম কামটো হ'ল হিমন্ত বিশ্ব শৰ্মাক নেশ্যনেল ছিকিউৰিটি এক্টত কিন্তু এতিয়াই বন্দী কৰিব লাগিব। বৰ্তমান অসমত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কামটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নেশ্যনেল ছিকিউৰিটি এক্টত তেওঁক ডিটেইন কৰি দিয়া, নহ'লে কিন্তু অসমত সংঘাত হ'ব। ইতিমধ্যে আৰম্ভ হৈ গৈছে।